নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 2, আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি? অপশ্যন আছে বৃহস্পতি, মঙ্গল, বুধ আৰু পৃথিৱী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বুধ। কুৱেশ্যন নম্বৰ 3, আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8। আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা হৈছে 8টা। অপশ্যন 4, ক্ৰিকেট খেলত খেলুৱৈৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 11 জন। নেক্সট কুৱেশ্যন, আমাৰ মুখত দাঁতৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 32টা। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মহাত্মা গান্ধীক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, তলত উল্লেখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? শুদ্ধ উত্তৰ অপশ্যন চি উট পক্ষী। কুৱেশ্যন নম্বৰ 8, কনকলতা বৰুৱা তলৰ কোনটো আন্দোলনৰ সৈতে জড়িত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক ভাৰতৰ হৃদয় অঞ্চল বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মধ্যপ্ৰদেশক ভাৰতৰ হৃদয় অঞ্চল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ ৰাজধানী কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নতুন দিল্লী। কুৱেশ্যন নম্বৰ 11, পৃথিৱীত মুঠ মহাসাগৰৰ সংখ্যা কিমান? উত্তৰ, পৃথিৱীত মুঠ মহাসাগৰৰ সংখ্যা হৈছে 5খন। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা হৈছে ভাৰত ৰত্ন বঁটা। নেক্সট কুৱেশ্যন, তলত উল্লেখিত কোনখন ৰাজ্যক ভাৰতৰ মছলা উত্থান বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰেলা। কুৱেশ্যন নম্বৰ 14, দ্ৰোণাচাৰ্য বঁটা কাক প্ৰদান কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ক্ৰীড়া প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পৰমবীৰ চক্ৰ বঁটা। কুৱেশ্যন নম্বৰ 17, কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, 1 KB কিমান বাইটৰ সমান? শুদ্ধ উত্তৰ অপশ্যন এ 1024 বাইট। কুৱেশ্যন নম্বৰ 19, চীনৰ ৰাজধানী কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীনৰ ৰাজধানী হৈছে বেইজিং। কুৱেশ্যন নম্বৰ 20, ফ্ৰান্সৰ ৰাজধানী কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ।